ডিসেম্বৰৰ শেষৰ সপ্তাহত বা জানুৱাৰীৰ প্ৰথম সপ্তাহত অমিত শ্বাহ ডাঙৰীয়া আহিব তেওঁৱে আধাৰশিলা স্থাপন কৰিছিল আৰু তেওঁৰে কৰকমলেৰে আমি আমাৰ মহাপুৰুষ গৰাকীৰ জন্মস্থানৰ সংলগ্ন যেটো আমাৰ প্ৰজেক্ট তাক আমি উদ্বোধন কৰিম আজি কেইবাটাও আছে আমাৰ ধুনিয়া সুইমিং পুল এটা হ'ব গৈ আছে ধুনিয়া ৰাস্তা এটা হৈছে জয়েন্ট ডিৰেক্টৰ হেলথৰ নতুন কাৰ্যালয় হৈছে এটা CIDF নতুন বাণিজ্যিক ভৱন এটা হৈছে নগাঁও চহৰখন বহু দিশে আগবাঢ়ি গৈছে তাৰ চাৰিটা গুৰুত্বপূৰ্ণ প্ৰজেক্ট এতিয়া আমি উদ্বোধন কৰিম ৰাজেন গোহাঁই ডাঙৰীয়াৰ উত্তৰোত্তৰ উন্নতি সুস্বাস্থ্য সুন্দৰ ৰাজনৈতিক জীৱন মই কামনা কৰিছো I think people of Assam is with me and their blessings are with me so I don't want to do politics with the blessings of Congress I want to do politics with the blessings of people of Assam and I am quite confident that nothing will harm us. ডিসেম্বৰৰ শেষৰ সপ্তাহত বা জানুৱাৰীৰ প্ৰথম সপ্তাহত অমিত শ্বাহ ডাঙৰীয়া আহিব তেওঁৱে আধাৰশিলা স্থাপন কৰিছিল আৰু তেওঁৰে কৰকমলেৰে আমি আমাৰ মহাপুৰুষ গৰাকীৰ জন্মস্থানৰ সংলগ্ন যেটো আমাৰ প্ৰজেক্ট তাক আমি উদ্বোধন কৰিম আজি কেইবাটাও আছে আমাৰ ধুনিয়া সুইমিং পুল এটা হ'ব গৈ আছে ধুনিয়া ৰাস্তা এটা হৈছে জয়েন্ট ডিৰেক্টৰ হেলথৰ নতুন কাৰ্যালয় হৈছে এটা CIDF নতুন বাণিজ্যিক ভৱন এটা হৈছে নগাঁও চহৰখন বহু দিশে আগবাঢ়ি গৈছে তাৰ চাৰিটা গুৰুত্বপূৰ্ণ প্ৰজেক্ট এতিয়া আমি উদ্বোধন কৰিম ৰাজেন গোহাঁই ডাঙৰীয়াৰ উত্তৰোত্তৰ উন্নতি সুস্বাস্থ্য সুন্দৰ ৰাজনৈতিক জীৱন মই কামনা কৰিছো I think people of Assam is with me and their blessings are with me so I don't want to do politics with the blessings of Congress I want to do politics with the blessings of people of Assam and I am quite confident that nothing will harm us যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত